এফালে ৰঙালীৰ আনন্দ তাৰ মাজতে এবাৰ হাতত মোবাইল ফোন লৈ মোবাইলৰ ফ্লেছ অন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে লাখ লাখ মুছলমান লোকে আৰু ৰাজ্য কঁপাবলৈ সাজু হৈছে। কেৱল এয়াই নহয়, 23 এপ্ৰিল তাৰিখে পুনৰ বিজেপিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ লাখ লাখ মুছলমান লোক। যিহেতু ৱাকফক লৈ ইতিমধ্যে চৰ্চা লাভ কৰি আছে বা মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু এনে মুহূৰ্তত ৰঙালীৰ আনন্দৰ মাজতে এই খবৰটো আগবঢ়াইছোঁ যে ৱাকফ আইনক লৈ ইতিমধ্যে চলি আছে প্ৰতিবাদ আৰু আজিও দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলিছে প্ৰতিবাদ আৰু এই মুহূৰ্তত হাতত মোবাইল ফোন অন কৰি ফ্লেছ অন কৰি কিদৰে মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ খবৰ। নিউজ এইট আছামৰ বিশেষ ৰিপৰ্ট যে 23 এপ্ৰিল তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পুনৰবাৰ সাজু হৈছে বিজেপিৰ বিৰুদ্ধে লাখ লাখ মুছলমান লোক। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ এই বিশেষ খবৰটো যে 23 এপ্ৰিল তাৰিখে পুনৰ লাখ লাখ মুছলমানে কঁপাবলৈ গৈ আছে ৰাজ্য। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰিব সৰ্ববৃহৎ প্ৰতিবাদ আৰু বিজেপি চৰকাৰক ইতিমধ্যে আমছুৱে বান্ধি দিছে বিশেষ চৰ্ত নামানিলেই হয়তো যিকোনো ধৰণৰ পৰিৱেশ গঢ় লৈ উঠিব পাৰে বুলি ইতিমধ্যে কোৱা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ লাখ লাখ মুছলমানৰ। 23 এপ্ৰিল তাৰিখে পুনৰ লাখ লাখ মুছলমানে কঁপাই তুলিব ৰাজ্য আৰু ৰঙালী বিহুৰ আনন্দৰ ঠিক পিছতেই লাখ লাখ মুছলমানে কঁপাবলৈ সাজু হৈছে ৰাজ্য। ৱাকফ আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিবলৈ সাজু হৈছে লাখ লাখ মুছলমান লোক। ৱাকফ আইন বাতিল নকৰা পৰ্যন্ত আচলতে হুংকাৰ আগবঢ়াইছে যে ৱাকফ আইন বাতিল নকৰা পৰ্যন্ত শান্ত নহয় বুলি হুংকাৰ প্ৰদান কৰিছে আৰু বিজেপি চৰকাৰক আমছুৱে বান্ধি দিছে চৰ্ত। ৱাকফ আইন বাতিল কৰিবই লাগিব বুলি কৈছে আৰু অসমৰ উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়ক বুলি কৈছে আমছুৱে আৰু মেডিকেলত সংখ্যালঘুৰ আসন বাহাল ৰাখক বুলিও কৈছে। তাৰ সমান্তৰালকৈ বসুন্ধৰা 2.0 3.0 মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰক, সংখ্যালঘুসকলক ভূমিপট্টা প্ৰদান কৰক আৰু এই ধৰণৰ বিভিন্নটা চৰ্ত বান্ধি দিছে আমছুৱে আৰু 23 এপ্ৰিল তাৰিখে বৰপেটাত বৃহৎ জনসমাৱেশেৰে হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ। আৰু আজি দেখা গৈছিলে ৰঙালীৰ আনন্দৰ মাজতে বাক্সাত যদি চাওঁ, বাক্সাত মোবাইলৰ ফ্লেছ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। কোনো কাৰণতে ৱাকফ আইনটো মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু আমি পুনৰ কৈছোঁ দৰ্শকসকলক যে এইবাৰ যিহেতু ৱাকফ আইনক লৈ ইতিমধ্যে প্ৰতিবাদ চলি আছে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি জনাই আছোঁ পুনৰবাৰ দৰ্শকসকলক যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতেই বিজেপিৰ বিৰুদ্ধে পুনৰ সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 23 এপ্ৰিল তাৰিখে পুনৰ লাখ লাখ মুছলমানে কঁপাই তুলিব ৰাজ্য। ৱাকফ আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিবলৈ সাজু হৈছে লাখ লাখ মুছলমান লোক। ৱাকফ আইন বাতিল নকৰা পৰ্যন্ত শান্ত নোহোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু বিজেপি চৰকাৰক কেইবাটাও চৰ্ত বান্ধি দিছে আমছুৱে। তাৰ ভিতৰত হৈছে ৱাকফ আইন বাতিল কৰিবই লাগিব, অসমৰ উচ্ছেদিত পৰিয়ালক সংস্থাপন দিবই লাগিব, মেডিকেলত সংখ্যালঘুৰ আসন বাহাল ৰাখিবই লাগিব, বসুন্ধৰা 2.0 3.0 মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰিবই লাগিব, তাৰ সমান্তৰালকৈ সংখ্যালঘুসকলক ভূমিপট্টা প্ৰদান কৰিবই লাগিব। এই ধৰণৰ চৰ্ত বান্ধি দিছে আমছুৱে আৰু 23 এপ্ৰিলত বৰপেটাত সৰ্ববৃহৎ জনসমাৱেশেৰে হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ আৰু আজি বাক্সাত মোবাইলৰ ফ্লেছ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ। কোনো কাৰণত ৱাকফ আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিলে আমছুৱে আৰু হাজাৰ হাজাৰ লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমানো চলি আছে ৱাকফ আইনৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ দৰ্শকসকলক যিহেতু দেখা গৈছে যে এফালে ৰঙালীৰ আনন্দ আৰু আনন্দৰ মাজতেই চলিছে এইদৰে লাখ লাখ মুছলমানৰ ভয়ংকৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ মাজতেই হুংকাৰ প্ৰদান কৰিছে, কেইবাটাও চৰ্ত বান্ধি দিছে যে ৱাকফ আইন বাতিল কৰিবই লাগিব, সংখ্যালঘুসকলক সংস্থাপন দিবই লাগিব, উচ্ছেদ হোৱা লোকক সংস্থাপন দিবই লাগিব, মেডিকেলত মুছলমানৰ আসন বা সংখ্যালঘুৰ আসন বাহাল ৰাখিবই লাগিব, ইয়াৰোপৰি যি বসুন্ধৰা 2.0 3.0 মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰিবই লাগিব। এই ধৰণৰ বিভিন্ন চৰ্ত বান্ধি দিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু এই চৰ্ত মানি নল'লেই ভৱিষ্যতে বা অনাগত দিনলৈ অধিক প্ৰতিবাদ হ'ব বুলি বা গণ আন্দোলন হ'ব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আমছুৱে।